মাগুৰ মাৰি ইয়াত এজন মানুহৰ দেখিবলৈ পোৱা গৈছে যে মাৰ্ডাৰ হৈছে, কি ক'ব? এতিয়া মাৰা হৈছে, মই নিজেতো দেখা নাই কোনে মাৰিছে কি কৰিছে নাজানো, কিন্তু ৰাতি শুনিছো যে মাইকী আৰু মতা দুজনে কাজিয়া হৈছে, কিন্তু দূৰৰ পৰা শুনিছো, ঘৰৰ পৰা শুনিছো, কিন্তু নিজে আহি দেখা নাই। তাৰপাছত ইজৰ অলপ আছে যে তাৰ ঘৈণীয়েক আছে, তাৰ ঘৈণীয়েক আহি কাজিয়াটো হৈছিলে, তহঁতে নিমখ চকুত থৈ গৈছিল। তাৰপিছত মানে ৰাতিপুৱা আৰু শুনিছো লাগিছে 8:30 বজাত, আমি দৌৰাদৌৰিকে আহিছো, আহি পেলাই পাইছো মাটিত পৰি মানুহজন। তেখেতৰ নাম কি? চুলতান আহমেদ। তাৰপাছত দেখিছো মাটিত বহুত তেজ পৰি আছে। তাৰপিছত আমি মূৰত ধৰি দাঙি পেলাই কাপোৰে বন্ধা আছে। তাৰপিছত মানে দৌৰাদৌৰিকে মানে গাড়ীত দিছো, উঠাই পেলাই পঠিয়াই দিছো হস্পিটালত। মানুহটো এতিয়া হেৰিত আছে। ঘৰত কোনো নাছিলে যেতিয়া আপোনালোকে পাইছিলে? আছিলে, ঘৈণীয়েক আছিলে, সৰু ল'ৰাটো আছিলে, আৰু গাঁৱৰ মানুহ, ওচৰৰ মানুহ আছিলে। এতিয়া মানুহজন ক'ত আছে বৰ্তমান? চিভিলত আছে। মানুহজনক কিহেৰে গপিয়াইছে? কিহেৰে কৈছে তাও নাজানো, কোনো বস্তু পোৱা নাই। কোনে গপিয়াইছে, কিবা সন্দেহ হয়? এইটো সন্দেহ মানে আমি কেনেকে কম, এতিয়া অন্য মানুহ নাই নহয়, তিনিটা মানুহ। তেওঁৰ যিটো পত্নী লগত আছিলে, তেওঁৰ পৰা কি গম পাইছে আপোনালোকে? গম মানে একো পোৱা নাই, কিন্তু সিহঁতক আমি পাইছো যে মূৰত ধৰি বহি আছে। কাজিয়া হৈছিলে? কাজিয়াটো কালি হৈছিলে। তাৰপিছতে এই ঘটনা? এইটো কোন ঠাই? ল'ৰা আৰু পত্নী পলাতক নেকি? পলাত মানে ল'ৰাটো নাই, মানে এই পত্নীটোৰ লগত আছে।